লক্ষ্যভ্ৰষ্টতা বা জীৱনৰ লক্ষ্যৰ পৰা বিচলিত হোৱা ব্যক্তিৰ 8টা লক্ষণ। জীৱন আমাৰ সংগ্ৰাম ক্ষেত্ৰ। এই সংগ্ৰাম ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান যি ব্যক্তিয়ে মুখামুখি হ'ব নোৱাৰে আৰু নিজে জীৱনত পূৰণ কৰিব বিচৰা লক্ষ্য, উদ্দেশ্য, প্ৰয়োজন বা চাহিদা, ইচ্ছা আৰু আকাংক্ষা, সফলতা বা কৃতিত্বৰ সৈতে সমাযোজন কৰিব নোৱাৰে, তেতিয়া এজন ব্যক্তিৰ অৱস্থা কি হ'ব পাৰে? আজিৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত যিকোনো কাম বাস্তৱবাদী দৃষ্টিভংগীৰে গ্ৰহণ কৰিব নোৱাৰিলে বা সুনিৰ্দিষ্ট আৰু সুস্পষ্ট জীৱনৰ লক্ষ্য নাথাকিলে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ সুপৰিকল্পিত আৰু সুসংকল্পবদ্ধতা নাথাকিলে আজিৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত কোন দিশে গতি কৰিব কোনোৱে হয়তো ভাবিব বা কল্পনা কৰিব নোৱাৰা এটা অৱস্থাত আমি আজি উপনীত হৈছোহি। এই লক্ষ্যভ্ৰষ্টতাৰ ফলত দেখা দিয়া লক্ষণ সম্পৰ্কে আমি সকলোৱে সজাগ আৰু সচেতন হোৱাৰ লগতে নতুন প্ৰজন্মক সজাগ বা সচেতন কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য, নহয়নে বাৰু? আহক আমি আজি সেই লক্ষণ সম্পৰ্কে আলোচনা কৰোঁ। জীৱনৰ লক্ষ্যভ্ৰষ্ট বা লক্ষ্যৰ পৰা বিচলিত ব্যক্তিৰ প্ৰথম লক্ষণ হ'ল জীৱনত হতাশ, বিৰক্তি, লাজ, অপমান, অসন্তুষ্টি, চাপ আৰু উদ্বিগ্নতাৰ বাবে মানসিক অসুস্থতাত ভুগিব পাৰে। দ্বিতীয়তে, ব্যক্তিৰ চিন্তা, বিশ্বাস, মনোভাৱ, আগ্ৰহ, একাগ্ৰতা, মনোযোগ ইত্যাদি দিশত আৱেগিক প্ৰভাৱ পৰাৰ বাবে যুক্তিপূৰ্ণ আৰু বাস্তৱবাদী চিন্তা কৰাত ব্যৰ্থ হ'ব পাৰে বা চমুকৈ আৱেগিক অস্থিৰতাই দেখা দিব পাৰে। তৃতীয়তে, এনে ব্যক্তি মানসিকভাৱে অসুস্থ হোৱাৰ বাবে তেওঁলোকৰ কাম-কাজ, চিন্তাধাৰা, দৃষ্টিভংগী আদিত বিশৃংখলতাই দেখা দিব পাৰে। চতুৰ্থতে, জীৱনৰ চাহিদা পূৰণত ব্যৰ্থ হোৱা ব্যক্তি বা যুৱক-যুৱতী হীনমন্যতাত ভুগিব পাৰে, অৰ্থাৎ নিজক আনৰ তুলনাত তুচ্ছ জ্ঞান কৰিব পাৰে। তাৰ ফলত আত্মবিশ্বাসৰ পতন ঘটিব পাৰে। পঞ্চমত, এনে ব্যক্তিয়ে স্বাভাৱিকভাৱে মনৰ ইচ্ছা পূৰণত ব্যৰ্থ হোৱাৰ বাবে মনত অপৰাধমূলক অনুভূতি গা কৰি উঠিব পাৰে। ষষ্ঠত, যিহেতু জীৱনত বিফল হোৱা ব্যক্তি আৰু আত্মবিশ্বাস হেৰুওৱা ব্যক্তিয়ে সময়ে সময়ে বিভিন্ন ব্যক্তি বা সমাজৰ দ্বাৰা অবিৰত দমন, নিৰ্যাতন, দুৰ্ব্যৱহাৰ, কটু সমালোচনা আদিৰ সন্মুখীন হ'ব পাৰে বা হয়। তেনে অৱস্থাত তেওঁলোকৰ মনত আক্ৰমণাত্মক মনোভাৱ গা কৰি উঠিব পাৰে বা হিংসুক স্বভাৱ গ্ৰহণ কৰিব পাৰে। সপ্তমত, এনে হতাশাগ্ৰস্ত ব্যক্তিয়ে ঘৰ, পৰিয়াল, সমনীয়া, বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়া আদিৰ পৰা নিজক আঁতৰাই ৰাখিব বিচাৰে, যাৰ ফলত তেওঁলোকে নিজে নিজক অকলশৰীয়া অনুভৱ কৰিব পাৰে বা অকলশৰীয়া বোধ হ'ব পাৰে। অষ্টমতে, পলায়নবাদিতা, অকলশৰীয়া বোধ, উচ্ছৃঙ্খল মনোভাৱ আদি কাৰণত তেওঁলোকৰ আচৰণত বিসংগতি দেখা যায়, যাৰ পৰিণতি স্বৰূপে শুব নোৱাৰা বা টোপনি নোহোৱা, খাব নোৱাৰা, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি, আত্মহত্যাৰ প্ৰচেষ্টা আদি মাৰাত্মক ব্যাধিয়ে দেখা দিব পাৰে। আশা কৰোঁ এই কথাবোৰৰ গভীৰতা আৰু ভয়াৱহতা উপলব্ধি কৰি নিজৰ লগতে আনকো সচেতন আমি কৰিব পাৰোঁ বা সকলোৱে কৰোঁ আহক। অন্যথা আমাৰ যুৱ প্ৰজন্ম বা উঠি অহা যুৱচামৰ ভৱিষ্যতলৈ আমি সময়ত হয়তো একো কৰিবই নোৱাৰা অৱস্থাত উপনীত হ'ম। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক
কিঞ্চিত মান হ'লেও উপকৃত হৈছে আৰু এই বাৰ্তা যাতে আমি সকলোৱে উপলব্ধি কৰোঁ তাৰে কামনাৰে সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।